বৰপেটাৰ পৌৰসভাৰ উদ্যোগত অসম বিধানসভা অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত বানাক্ৰান্তসকলৰ বাবে সহায়ৰ বিশেষ পদক্ষেপ। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 2টা পৰ্যায়ৰ 30 লক্ষাধিক টকাৰ বৰঙণি। বৰপেটা পৌৰসভাৰ উদ্যোগত অসম বিধানসভা অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত অসমৰ লগতে উজনি অসমৰ বানাক্ৰান্তসকলৰ সহায়ৰ বাবে অনুষ্ঠিত কৰা হয় দ্বিতীয়খন সভা। বৰপেটা পৌৰসভাৰ অনুষ্ঠিত মুখ্যমন্ত্ৰী সহায় পুঁজিৰ ধন সংগ্ৰহ অভিযান 2.0 বৰপেটা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে সৰ্বসাধাৰণ ৰাইজে 11 লক্ষাধিক টকাৰ স্বতঃস্ফূৰ্তভাৱে উজনি অসমৰ বানাক্ৰান্তসকলৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰী পুঁজি আগবঢ়ায়। ইতিপূৰ্বে অনুষ্ঠিত প্ৰথমখন বানাক্ৰান্তসকলৰ বাবে ধন সংগ্ৰহ অভিযানত 19 লক্ষাধিক টকাৰ সহায় আগবঢ়াইছিল। বৰপেটা উত্তৰ পৌৰসভাৰ বৰ্তমানলৈকে উজনি অসমৰ বানাক্ৰান্তসকলৰ সহায়ৰ বাবে 30 লক্ষাধিক টকাৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰপেটা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে সৰ্বসাধাৰণ ৰাইজে বৰঙণি আগবঢ়োৱাৰ বাবে বৰপেটা উদ্বাসীক ধন্যবাদ জ্ঞাপন কৰিছে ভৱানীপুৰ সৰ্ব সমষ্টিৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। আজি বৰপেটা ৰোডত দ্বিতীয়বাৰৰ বাবে ৰাইজে বিপুল উৎসাহেৰে পুনৰ আজি মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ প্ৰায় 11 লাখ টকা আমাক দান আগবঢ়াইছে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ। আৰু এই টকাখিনি বিশেষকৈ উজনি অসমৰ চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটৰ যি দাঁতিকাষৰীয়া বানাক্ৰান্ত লোকসকলক যাতে মুখ্যমন্ত্ৰীয়ে বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰকে আদি কৰি বিভিন্ন কামত যাতে পোনপটীয়াকৈ যাতে সহায় কৰিব পাৰে, তাৰ কাৰণে আজি বৰপেটাৰ পৌৰসভাই এই কাৰ্যসূচী আয়োজন কৰিছিলে। আৰু পূৰ্বতে এনেকুৱাকৈ 19 লাখ টকা এই বৰপেটা পৌৰসভাৰ কাৰ্যালয়তে ইয়াতে সংগ্ৰহ হৈছিলে। আজি পুনৰ 11 লাখ টকা ইয়াতে সংগ্ৰহ হৈছে। তাৰ কাৰণে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, বিভিন্ন ব্যক্তিসকলে এই বৰঙণি আগবঢ়াইছে। কোনোবাই 5 লাখৰ পৰা 2000 টকালৈ যোনে যেনেকুৱাকৈ পাৰে। গতিকে বিশেষকৈ পৱন পাৰেখ বুলি এজন ব্যক্তিয়ে 5 লাখ টকা তেওঁ আগবঢ়াইছে। কোনোবাই 50,000, কোনোবাই চেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলেও 5,000, 10,000 এনেকুৱা আগবঢ়াইছে। আনকি ঈদগাহ কমিটিয়ে হওক বা ধৰ্মীয় অনুষ্ঠানেই হওক, সকলোৱে এনেকুৱাকৈ স্বতঃস্ফূৰ্তভাৱে সঁহাৰি আগবঢ়োৱাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আজি কেইবাগৰাকী চিকিৎসকেও নিজৰ চেম্বাৰ তেওঁলোকে এৰি আহি পেলাই আমাৰ ইয়াতে তেওঁলোকে এই সাহায্য আগবঢ়াইছে। মই চিকিৎসককে আদি কৰি অনুষ্ঠান প্ৰতিষ্ঠানকে আদি কৰি চেল্ফ হেল্প গ্ৰুপকে আদি কৰি সমূহ যিসকল দাতা, এই দাতাসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ।